হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ সকলোৰে খবৰ ভালনে? মই আকৌ ৰাতিপুৱাই কঠীয়া উঠাবলৈ আহিছোঁ দেই। এয়া চাওকচোন, কঠীয়া উঠাই হৈ গ'ল ফাইনেলি। এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এইখিনি আগতে মানে ৰুই থৈছিলোঁ, 1.5 বিঘা আছে আৰু ধানটো বাৰু ধুনীয়াকৈ গছা দিছে। আৰু কিন্তু এটা কাৰণে প্ৰব্লেম হৈছে, বৰষুণ নাই। এয়া চাওকচোন, মাটিবোৰ মানে ফাটি গৈছে। বৰষুণ একজাকমান পালে কিন্তু বহুত ভাল হ'লে হয়। আৰু এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ। ল'ৰাকেইটা মানে চুলি অলপ কাটিবলৈ লাগে, চুলি কাটি দিছোঁ ময়ে। মানে ল'ৰা মানে দুইটাকে মই প্ৰায়ভাগ ময়ে চুলি কাটি থাকোঁ। আৰু এতিয়া স্কুল যিহেতু খুলিব আৰু সিহঁতৰ, সেইটো কাৰণে দুইটাকে মই চুলি কাটি দিছোঁ। আৰু চুলি কাটিবলৈ মই জানো নে নাজানো, কিন্তু মই নিজৰ মতে মই নিজে কাটো। মানে চুলি লাম্বা হ'লে মই ভাল নালাগে। ইফালে ল'ৰাকেইটা গা পা ধুৱালে মই কাপোৰ কেইখনমান আছিলে, কাপোৰ কেইখনমানো মই ধুই লৈছোঁ। কাৰণ ইফালে সিফালে গৈ থকা খাই, সেইটো কাৰণে মই কাপোৰখিনি ধুই কৰি লৈছোঁ। আৰু ল'ৰাকেইটাৰো কাপোৰ থাকে। ল'ৰাকেইটা মানে দিনটোত ভিতৰত মানে কেইখন যে কাপোৰ লেতেৰা কৰিব কোনো হিচাপ নাই। আৰু সিহঁতৰ কাপোৰখিনিকো ধুই দিছোঁ, কাৰণ কাপোৰ শুকোৱা ধুনীয়া বতৰটো, কিন্তু মানুহে থাকিব পৰা নাই গৰমত। ইফালে কাপোৰকেইটা মই ধুই কৰি লৈছোঁ। ৰ'দটো চাই গম পাইছেই চাগে, আৰু আমাৰ অসমত বেছিকৈ মানে ৰ'দটো দিছে নেকি নাজানো। কিন্তু এইফালে চাওকচোন, ল'ৰা দুইটাক ধুনীয়াকৈ কাটি দিলোঁ। চুলি কাটিবলৈ জানিছোঁ নে আপোনালোকে কমেণ্ট কৰি জনাব দেই। ইফালে মই গা পা ধুই আৰু চিলাই কামত ব্যস্ততা হৈ পৰিলোঁ। ব্লাউজ এখন চিলাব লাগে, ব্লাউজখন এতিয়া মই ধুনীয়াকৈ চিলাবলৈ মই ৰেডি কৰি ল'লোঁ। আৰু চিলাই হৈ গ'ল ফাইনেলি। এতিয়া এয়া চাওকচোন, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। কিন্তু ব্লাউজখন বগা আছিলে। আৰু এয়া চাওকচোন, ধুনীয়াকৈ মই চিলাই কৰি কমপ্লিট হৈ গ'ল ব্লাউজটো। আৰু এয়া চাওকচোন, সূতাখিনি গোটেই গা ডিকিলে মই টানি লওঁ। আৰু ইফালে গাহৰিকেইটা পূৰা মানে চিঞৰ মাৰি আছে। আৰু গাহৰিকেইটা মই ধুমাধুমকৈ দানা দি ল'লোঁ, কাৰণ সৰু গাহৰি 3টা আছে। সৰু গাহৰি 3টা মানে বেছি চিঞৰি থাকে, আৰু সৰুকেইটাৰ লগতে ডাঙৰকেইটাও কান্দি থাকে। সেইটো কাৰণে দানা দি লৈছোঁ। আৰু সিহঁতে গৰমতো বহুত কান্দে, আৰু মই মানে পানী দি সিহঁতক গা ধুই থাকিবলৈ এনেকুৱাই মানে দিওঁ, এৰি নিদিওঁ লোকৰ বাৰীত গ'লে, আৰু লোকে ভালে বেয়াই গালি দিব। সেইটো কাৰণে মই পানী আনি ঢালি দি থাকোঁ। গোটেইখিনি কাম সম্পূৰ্ণকৈ মই আপোনালোকক ভিডিঅ'ত মই দেখাব নোৱাৰোঁ, কাৰণ মোৰ কেমেৰা ধৰা মানুহ নাই। সেইটো কাৰণে মই মানে আধা কামৰ ভিডিঅ'হে দিব মানে পাৰোঁ আপোনালোকৰ আগত। আৰু ভিডিঅ'টো অলপমান আজি লং ভিডিঅ', আপোনালোকে স্কিপ নকৰাকৈ অলপমান ভিডিঅ'টো চাব। আৰু ইফালে মই গাহৰিকেইটা গোটেইকেইটাকে মই দানা দি দিছোঁ। আৰু মতা গাহৰি যিহেতু একদমবাৰে ছিগি আহি যায়, কেতিয়াবা ভয়ে লাগে। নিজে সদায় আলপৈচান ধৰি থাকিলেও ভয় লাগে দেচোন বাৰু। আৰু ইফালে আকৌ মায়ে গৰু ছাগলী বান্ধিছে, সন্ধিয়াই হৈ গ'লগৈ। এইফালে আকৌ বাইদেৱে অলপমান এইকেইদিন যিহেতু পথাৰত গৈ আছিলে, সেইটো কাৰণে অলপমান মানে চকুনুম কাটি লৈছে, ষ্টাইল কৰি লৈছে। আৰু মই যিহেতু ঘৰৰ পথাৰতহে গৈ আছোঁ, বেলেগৰ পথাৰত মই যোৱা নাই। এইয়া ষ্টাইল কৰি আছে চাওকচোন, মনে কৰিছোঁ দেই ভিডিঅ'। ইফালে আকৌ মায়ে পাচলি কাটিছিলে, পাচলি কাটোতে হাতটো কাটা খালে। আৰু ইফালে আকৌ মই ধুমাধুমকৈ মাৰ লগত হাতা পাতাকৈ মই পাচলি বাচি দিলোঁ। আৰু পাচলি বাচি হয়, ইফালে আকৌ এই ফুলগছখিনিত পানী দি দিছোঁ। কি ধুনীয়াকৈ চাওকচোন, পানী দি থকা দেখি মানে ফুলগছকেইটা ধুনীয়াকৈ জীয়াই আছে। কাৰণ এইকেইদিন বহুত গৰম দিছে, ফুলত পানী নিদিলে নহ'বই, একদমবাৰে জ্বলি শেষ হৈ যাব। ইফালে এয়া চাওকচোন, কি ধুনীয়াকৈ মই পানী দি কৰি থৈ দিছোঁ, কাৰণ সদায় দিব লাগে ফুলগছত পানী। ইফালে এয়া চাওকচোন, এলোপৰা গছজোপি কি ধুনীয়াকৈ মানে জীয়াই আছে। আৰু মই এইটো পইচা টেকেলিতে মানে ফুলগছজোপি ৰুই দিছোঁ। যিকোনো টেমা পালে মই এনেকুৱাই মানে ৰুই কৰি দিওঁ।